কি দেখা যায় যে কি বিষয়ত বেছি গুৰুত্ব প্ৰদান কৰা হয় মেথমেটিক্স হৈ গ'ল সায়েন্স হৈ গ'ল ইংলিছ লিটাৰেচাৰ বা ৱৰ্ল্ড এফেয়াৰ তোমালোকে সেই বিষয়সমূহত ভালদৰে অধ্যয়ন কৰিলেহে পিছত গৈ এটা ভাল চাকৰি বা সমাজত প্ৰতিষ্ঠিত হ'ব পৰা কিবা এটা কৰিবগৈ পাৰিবা কিন্তু মই ভাবোঁ যদি আমাৰ চাৰিওফালে থকা পৰিৱেশটো সুস্থ হৈ থাকে তেতিয়াহে তোমালোকে ভৱিষ্যতত গৈ পেলাই এটা ভাল চাকৰি কৰিবলৈ সক্ষম হ'বা কাৰণ যদি আৰু 10-15 বছৰৰ পিছত আমি লোৱা অক্সিজেনো সুস্থ মানে হেল্ডি নাথাকে বা আমাৰ পৰিৱেশ যদি অতিকৈ প্ৰদূষিত হৈ যায় আমাৰ গোটেই বেমাৰ আজাৰে আমাক আৱৰি ধৰিব আৰু আমি সেই বেমাৰী দেহাৰে গৈ পেলাই আমি ভালদৰে নিজৰ চাকৰিটো কৰিব নোৱাৰিম বা যি কাম কৰিম সেই কামখিনি আমি ভালদৰে কৰিব নোৱাৰিম সেইটো কাৰণে পৰিৱেশটো সুস্থ হৈ থকাটো অতিকৈ প্ৰয়োজনীয় প্ৰথমতে আজি যদি পুলি এটা ল'ম পৰিৱেশ হেৰি কৰি তাৰ কাৰণে পুলি এটা ৰুবলৈ আগবাঢ়িম নহয় পুলিটো ৰুবলৈ আজিকালি কি হৈছে যদি আমি পুলিখন মাৰোঁ বাৰীত প্ৰথমতে কি ওলায় প্ৰায়ে মানে প্লাষ্টিক কিবা এটা হ'লেও ওলায়নে প্লাষ্টিকৰ কিবা এটা হ'লেও ওলায় তাৰমানে এতিয়া আমাৰ পৃথিৱীখন লাহে লাহে প্লাষ্টিকে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে গতিকে দ্বিতীয়তে হৈছে কি এতিয়া আমি কিছুমান গোলাঘাটত হৈছে নহৈছে নাজানো গোলাঘাটত হৈছে শুনিছোঁ গুৱাহাটীততো হৈছে কৃত্ৰিম যিটো বানপানী যিটো পানীৰ নলা থাকে সেই নলাটো কি কৰে আমি এতিয়া বজাৰ কৰিবলৈ যাওঁ কিবা কৰিবলৈ যাওঁ পলিথিন যিটো পাওঁ আমি তেতিয়া এফালৰ পৰা পেলাই যাওঁ বা চিপছেই খালোঁ বা পানীয়ে খালোঁ সেইটো পেলাই যাওঁ পেলাই গৈ গৈ সেইটো কি হয় যিবিলাক নলা আছে সেইবিলাকৰ যেতিয়া নলা বন্ধ হৈ যায় নলাবিলাক বন্ধ কৰি দিয়ে আমি যদি কাগজ পেলালোঁ হয় বা কিবা তেনেকুৱা গলি যোৱা বস্তু পেলালোঁ হয় বা বুটৰ বেগ পেলালোঁ হয় সেইটো একো নাই পচি যাব গলি যাব একো নকৰে কিন্তু প্লাষ্টিকে কি কৰে সেই পৰিৱেশটো বিনষ্ট কৰাৰ লগতে এনেকৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে প্লাষ্টিক তাৰ উপৰিও প্লাষ্টিকটোৱে জীৱকুলৰ কাৰণে কিমান মানে ধ্বংসৰ কাৰণ হৈছে আমাৰ কাজিৰঙাতে ধৰক যদি আমি কওঁ যে কাজিৰঙাৰ গৌৰৱ এশিঙীয়া গড় নহয় জানো বিশ্বৰ ভিতৰত গোটেই ৱৰ্ল্ডৰ 1/3 1 ৰাইনো পোৱা যায় ক'ত কাজিৰঙাত আৰু সেইটো কাৰণে কাজিৰঙা বিশ্ববিখ্যাত ৱৰ্ল্ড হেৰিটেজ চাইট সেই এশিঙীয়া গড়টো আমাৰ গৌৰৱ প্লাষ্টিক ভক্ষণ কৰি কেতিয়াবা অকল গঁড় বুলি নহয় যিকোনো জীৱ জন্তুৱে বহু মানে ভয়াৱহ দিশলৈ গতি কৰিছে বা কৰিব পাৰে বা আমি কাপোৰ দোকানতে গ'লোঁ কাপোৰ কিনিলোঁ কিনাৰ পিছতে প্লাষ্টিক এটা ঘূৰাই দিওঁ প্লাষ্টিক নালাগে কাগজৰে পেক কৰি নহয় জানো আমি যদি প্ৰথমতে মনত ভাবি লওঁ যে আমি এই বস্তু এভইড কৰি এই বস্তুটোৱে নেক্সট জেনেৰেশ্যন যিটো আছে নেক্সট জেনেৰেশ্যনক পেলাবৰ আমাৰ 4%. মাজে মাজে পানী অকণমান দি থাকিলে বৌ আছে সেইফালে মোৰ বেলেগ জেগাত তাত আছে বাকী তোমাৰ মায়ে গুৱাহাটীত আছে তুমি যোৱা নাই গুৱাহাটী আজি আহি আছে